হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু সেইদিনাখনৰ পিছদিনাখনে আছিল আমাৰ মাছুৱনি, মানে আমি যিহেতুকে অসুজা আছিলোঁ, আমাৰ বৰদেউতা এজন ঢুকাইছিল আৰু তাৰ বাবে আমি কেইদিন নিৰামিষে খাই থাকিব লগা হৈছিল। আৰু সেইকাৰণে আমি গোটেইবিলাকে মিলি মাছুৱনি খাবলৈ গ'লোঁ। আমাৰ ইয়াত মাছুৱনি বুলি কয়। সেইদিনাখনে মানে মাছ মাংস এইবিলাক চুৱে কেনে আৰু আমাৰ আহোজটো ভাঙি পেলাই অসুজাটো ভাঙে এনেকৈ। তাৰপিছত আমি এনেকৈ গ'লোঁ। তাৰপিছত আমি মানে বস্তি দি গৈছিলোঁ, আমাৰ পিছফালেদি গৈছিলোঁ, যিহেতুকে সোনকালে পাই সেনেকৈ গ'লে। কিন্তু মই একদম পূৰা যাব নোৱাৰোঁ, যিহেতুকে পথাৰত একদম ভৰি চৰি কাটি পেলাই। তাৰপিছত এনেকৈ আহি পালোঁহি আমি। আৰু তাৰপিছত এনেকৈ মা আৰু বৰমাই পূৰা লেকচাৰ মাৰি আছে। আৰু ঘৰত আহি কিনে আইতাই মূৰত কিবা কিবি লগাই দিলে, যিহেতুকে এইকেইদিন বহুত চুলি সৰি আছে মোৰ। সেইবাবে আইতাই এটা কিবা হোম ৰেমেডি লগাই দিলে। আৰু তাৰপিছতে মই পিছদিনাখন আকৌ গ'লোঁ ভোজলৈ, যিহেতুকে মাছুৱনিৰ পিছদিনাখনেই ভোজ থাকে। আমি সকলোৱে গৈছিলোঁ, গোটেই গাঁৱৰ আমাৰ মানে বেছিভাগ আমাৰ গাঁৱৰ চুপাটোৰে বেছিভাগ মানুহে অসুজা আছিল, যিহেতুকে সকলোৱে যাবলৈ ওলাইছিল। এনেকৈ গ'লোঁ আৰু তাৰপিছত তাতে খাই লৈ আহি আৰু ঘৰমুৱা হ'লোঁহি। বেছি সময় নকৰিলোঁ, যিহেতুকে খাই কিনে গুচি আহিছোঁ। অলপমান দূৰ হয় আমাৰ ঘৰৰ পৰা, আমি এইখিনি খোজকাঢ়ি যাব লাগে। পথাৰখন পাৰ হৈ কিনে আৰু সিহঁতৰ ঘৰটো পায়। তাৰপিছত এনেকৈ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ডেট শ্বীট জনাব।